বয়স বেছি নহওঁতে যেতিয়া আমাৰ মুখত হওক কপালত হওক বা চকুৰ গুৰিত হওক এনেকুৱাত আৰু মুখত যেতিয়া কলা দাগৰ নিচিনা সমস্যাবিলাক হয় আমাৰ বহুত চিন্তা হয় নহয়নে আৰু অতি সোনকালে আমি ৰিজাল্ট পাবৰ কাৰণে আমি কছমেটিকৰ যিকোনো এটা প্ৰডাক্ট আমি ইউজ কৰালৈকে ঠিকেই থাকে তাৰপিছত কিন্তু আকৌ মুখত সেই একেই সমস্যা তেতিয়াহ'লে আহক আজি এটা ফেচ পেক দেখাবলৈ ওলাইছোঁ সম্পূৰ্ণ স্কিন কেয়াৰ দেখাম এইটো হ'ল মচুৰ দাইলৰ ওপৰত ফেচ পেক মচুৰ দাইলৰ গুড়ি লৈছোঁ 1 চামুচ আলুৰ ৰস লৈছোঁ 1 পৰা 2 চামুচ আৰু কেঁচা গাখীৰ ল'ম 1 চামুচ প্ৰথম ষ্টেপটো কৰিম সম্পূৰ্ণ দেখাম আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব যদি আপোনালোকৰ এইটো ফেচ পেক সানিবলৈ মন নাযায় নাইট ক্ৰীম এটাও দেখাম সেইটোও আপোনালোকে ইউজ কৰিব পাৰে এইটো ফেচ পেক নাসানিলেও কিন্তু সানি চাব বুলি মই কওঁ এইকাৰণে খুব ধুনীয়া ৰিজাল্ট দিয়ে এতিয়া প্ৰথমতে মই মুখখন ক্লিন কৰি ল'ম ক্লিন কৰি ল'বলৈ মই কি ল'লোঁ আপোনালোকে দেখিলেই যেতিয়া সানিব নহয় তাৰপিছত ৰিজাল্টটো দেখি মানে আপোনালোকে নিজে আচৰিত পাব পাৰ্লাৰত কি ৰিজাল্ট তাতকৈ খুব ধুনীয়া ৰিজাল্ট দিব দেখিলে নহয় মই এতিয়া প্ৰথম ষ্টেপটো কৰিলোঁ মুখখন ক্লিন কৰি ল'লোঁ তাৰপিছত তিতা কাপোৰ এখন ল'লোঁ লৈ পেলাই মুখখন মুচি ল'লোঁ মুচি লোৱাৰ পিছতে এতিয়া এটা আলু ল'ম আলুটো ভালকৈ ৰুকনি এখনত এনেকৈ ৰুকি ল'ব লাগে ইয়াৰ পৰা যিখিনি আমি সীতা বুলি কওঁ আপোনালোকে কি কয় নাজানো এই যে আলুৰ এই সীতাখিনি সেইখিনি এনেকৈ চেপি পেলাই যিখিনি মচুৰ দাইলৰ গুড়া এনেকৈ শুকান মচুৰ দাইল কেইটামান পটাত হ'লেও বা মিক্সিত হ'লেও পিচি ল'ব পিঠাগুড়ি চলা চালনী এখনত এনেকৈ জোকাৰি দিলে তলত যিখিনি গুড়ি পৰিব সেই গুড়িখিনিৰে আপোনালোকে প্ৰথমতে ক্লিন কৰিবলৈ অকণমান 1 চামুচ ল'ব তাৰপৰা স্ক্ৰাব কৰিবৰ কাৰণে ল'ব স্ক্ৰাবটো কৰিবৰ কাৰণে মই দেখিলেই মচুৰ দাইলৰ গুড়ি ল'লোঁ 1 চামুচ আৰু এই আলুৰ সীতাখিনি ল'লোঁ মই 1 চামুচ সেই দুইখিনি মিলাই পেলাই মুখখন চাৰ্কুল মোচনত অলপ সময় 2 মিনিটমান ভালকৈ মাছাজ কৰি দিব খুব জোৰকৈও নকৰিব আগৰ মোৰ ভিডিঅ'বোৰ চাবচোন মই তাত সম্পূৰ্ণ স্কিন কেয়াৰ দি থোৱা আছে আজি ভিডিঅ'টো যিমান পাৰোঁ মই সোনকালে চেষ্টা কৰিছোঁ যাতে মই সোনকালে আপোনালোকক সকলোখিনি দেখাব পাৰোঁ এতিয়া মই মুখখন তিতা টাৱেল এখনে ধুনীয়াকৈ মুচি ল'লোঁ ইমানেই ভাল ৰিজাল্ট দিয়ে নহয় সেই দুটা ষ্টেপতে মুখখন আপোনালোকে অনুভৱ কৰিব যে বহুত আপোনালোকৰ মুখখন চাফা হ'ল আৰু কোমল হৈ যায় তেতিয়াহ'লে আহক এতিয়া ফেচ পেকটো বনাবলৈ লওঁ ফেচ পেকটো বনাবলৈ এয়া আলুৰ ৰস লৈছোঁ 2 চামুচ আলুৰ ৰসটো অলপ ক'লা দেখিছে মানে বহুত সময় হ'ল মই এনেকৈ চেপি পেলাই থৈ দিয়া তাৰপাছতে এয়া লৈছোঁ মচুৰ দাইল 15 মিনিটমান এনেকৈ তিয়াই থ'ব পানীত তাৰপাছত পটাত হ'লেও পিচি ল'ব মিক্সিত হ'লেও পিচি ল'ব তাৰে 2-3 চামুচ যিমানটো জোখত লাগে লৈ ল'ব তাৰপৰা এয়া লৈছোঁ অকণমান গোলাপ জল লৈছোঁ আৰু 1 চামুচমান ল'ম মই মৌ গতিকে গোটেইকেইটা বস্তু ভালদৰে মিহলাই আলুৰ ৰসে আমাৰ স্কিনখন গ্ল' কৰাত সহায় কৰে ছানটেন কমায় ডাৰ্ক চাৰ্কলছ থাকিলে সেইবিলাকো কম কৰাত সহায় কৰে যদি স্কিনখন অকণমান অইল কণ্ট্ৰল কৰাতো সহায় কৰে গতিকে আলুৰ বেনিফিট বহুত বেছি খালি সপ্তাহত 2বাৰ বা 3বাৰ আপোনালোকে সানিলে নিশ্চয় ইয়াৰ সুফল পাব কিন্তু আজি দেখুৱাই এই ফেচ পেকটো এবাৰ সানিলে নিজৰ মুখখন বহুত ধুনীয়াকৈ বগা আৰু গ্ল' কৰিব মচুৰ দাইলে এণ্টি এজিঙৰ কাম কৰে আৰু যদি ডেড স্কিন থাকে সেইবিলাক ৰিমুভ কৰাতো সহায় কৰে স্কিনখন গ্ল' কৰে ডাৰ্ক চাৰ্কলছটো কমায় আৰু এটা বস্তু দিছোঁ সেইটো হৈছে মৌয়ে নেচাৰেলভাৱে স্কিনখন মইশ্চাৰাইজাৰ কাম কৰে আৰু ড্ৰাই স্কিন বিলাক কোমল কৰাতো সহায় কৰে বা গ্ল' দিয়ে পিম্পলছবিলাকটো কমায় ডাৰ্ক স্পট কমায় আৰু এণ্টি এজিঙৰো ফাইন লাইনৰ কাম কৰে গতিকে মোৰ বহুত বেনিফিট আছে আৰু দিছোঁ গোলাপ জলৰ বিষয়ে বাৰু সকলোৱে জানে গোলাপ জলৰ বিষয়ে এক্সট্ৰাকৈ আৰু ক'ব নালাগে আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল গোলাপ জল তাৰপৰা এয়া সানি কৰি এতিয়া মই 15 মিনিটৰ কাৰণে থৈ দিম মই কৈছোঁ আপোনালোকে হাতটো অকণমান তিয়াই ল'ব তিয়াই লৈ পেলাই তিতা হ'লে মানে বৰ বেছি ড্ৰাই হ'বলৈ দিব নালাগে মুখখন তাৰপৰা মুখখন ধুনীয়াকৈ চাৰ্কল মোচনত 2 মিনিটমান এনেকৈ ঘূৰাই দিলেই যিবিলাক আমাৰ এক্সট্ৰা নোম থাকে সেইবিলাক নোমবিলাকো আঁতৰি মুখখন একেবাৰে চফা বগা জিলিকি উঠিব আৰু মই অকণমান দেখাই দিছোঁ আপোনালোকে নিশ্চয় এই ফেচ পেকটো সানি চালে গম পাব আৰু দেখিছে মোৰ মুখখন ধুই কৰি হোৱাৰ পিছতে ইমান ধুনীয়াকৈ কোমল বগা নিচিনা হৈ যায়গৈ খুবেই ভাল লাগে বহুত চাফা হৈ যায় আপোনালোকে অনুভৱ কৰিব সানি লোৱাৰ পিছত কেনেকুৱা হয় মুখখন আৰু মই এই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে মই এটা নাইট ক্ৰীম দেখাম আপোনালোকক দেখুৱাই আছোঁ তাৰ আগতে এটা প্ৰডাক্ট দেখাইছোঁ ফক্সটেলৰ এইটোৱেও আপোনালোকৰ মুখত থকা ক'লা দাগৰ সমস্যা দূৰ কৰিব যদিহে মুখখনত বয়সৰ চাপ পৰিছে ৰিংকল পৰিছে সেইবিলাকো আঁতৰাই পেলোৱাত সহায় কৰে মানে মুখখন বৰঞ্চ ৰিপেয়াৰ কৰে ফক্সটেলৰ সকলো প্ৰডাক্টেই ভাল ধৰক মইশ্চাৰাইজাৰ হওক ক্ৰীম হওক নাইট ক্ৰীম হওক সকলো প্ৰডাক্টেই খুবেই ভাল হয় আপোনালোকে লাগিলে মানে ডেছক্ৰিপশ্যনত সকলোবিলাকৰ লিংক দিয়া থাকিব মিছো মিন্ত্ৰা ফ্লিপকাৰ্ট এমেজন সকলোবিলাকৰে দি থ'ম আপোনালোকে তাৰপৰা গৈ বাই কৰিব পাৰিব আৰু এসপ্তাহ সানি চালে গম পাব মুখখন ইমান ধুনীয়াকৈ ৰিপেয়াৰ কৰে নহয় খুবেই ধুনীয়া লাগে আৰু কোমল কৰি তুলিব মুখখন চাব আপোনালোকৰ লাহে লাহে ক'লা দাগবিলাকো নাইকিয়া হৈ আহিছে যিসকলে পাৰ্লাৰ যাবলৈও সময় নাপায় বা ঘৰতে থকা
এই সাধাৰণ বস্তুকেইটাৰে হোম ৰেমেডিজ কৰিবলৈ সময় নহয় বা এলাহ কৰে কিছুমান থাকে ন বহুতে বেয়া পায় সানিবলৈ তেতিয়াহ'লে আপোনালোকে এই প্ৰডাক্ট দুটা সানি চাব পাৰে আপোনালোকৰ মুখত থকা যেনেকৈ বয়সৰ চাপ হওক ৰিংকল হওক ফাইন লাইন এই সকলোবিলাকৰ ডাৰ্ক স্পট সকলোবিলাকৰ সমস্যাৰ সমাধান কিন্তু এই ক্ৰীমকেইটাই আপোনালোকক দিব আহি ভিডিঅ' শেষৰ অংশলৈ পালোহি এইখিনিতে মই পুনৰবাৰ কৈ যাওঁ আপোনালোকক যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যদি নিজৰ কাৰণে ইউজ কৰিম বুলি ভাবিছে ছেভ কৰিও থ'ব পাৰে আহক তেতিয়াহ'লে এতিয়া নাইট ক্ৰীমটো দেখাওঁ নাইট ক্ৰীমটো বনাবৰ কাৰণে মই লৈছোঁ গোলাপ জল লৈছোঁ 1 চামুচো ল'ব পাৰে আপোনালোকে 2 চামুচো ল'ব পাৰে নিজৰ জোখমতে ল'ব আৰু কিমানটো জোখত আচলতে বনাবলৈ বিচাৰে তাৰপাছতে লৈছোঁ এয়া মই আলুৰ ৰস লৈছোঁ 1 চামুচ আৰু লৈছোঁ এইটো মৌটো 1 চামুচে লৈছোঁ আৰু ল'ম ইয়াৰ লগত দিম কেঁচা গাখীৰটো 1 চামুচ দিব আৰু এইকেইটা বস্তুৱেই নহয় আৰু এটা বস্তু লাগিব সেইটো হৈছে ভিটামিন ই কেপচুলটো আপোনালোকে 1ৰ পৰা 2টাও দিব পাৰে আচলতে স্কিনৰ কাৰণে খুবেই ভাল হয় ভিটামিন ই কেপচুলটো গোটেইকেইটা বস্তু ভালদৰে মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পিছতে সৰু অকণমানি ডাব্বাবিলাক যে পায় তেনেকুৱাত ভৰাই থ'ব আৰু 3 পৰা 4 দিনলৈকে আপোনালোকে ফ্ৰিজত থৈ দিব আৰু ৰাতি শোৱাৰ আগতে ইয়াৰে অকণমান লৈ মুখত সানি থ'ব পাৰে ঠিক আছে আজিলৈ আহোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ